হেল্ল' এভৰিৱান, বাহিৰত বহুত বেছি ৰ'দ দি আছে আৰু বলক এঠাইৰ পৰা ফুৰি আহোঁ আৰু ক'ত যাই থাকোঁ আপোনালোকে চালে গম পাব। তাৰ পৰা লগৰকেইটাক লৈ আহোঁ আৰু গৈ কিনে বহুত বেছিয়ে মস্তি কৰা হ'ব আজি অলপমান, আপোনালোকে চাই থাকক। তাৰপিছত গোটেই হাৰামিকেইটাক এটা এটাকৈ উঠাই ল'লোঁ, মানে হাৰামি বুলি কৈছোঁ দেই, ফ্ৰেণ্ডৰ মাজত এইবিলাক চলি যায় আপোনালোকে জানে। এইকেইটাক এটা এটাকৈ উঠাই ল'লোঁ গোটেইকেইটাকে ঘৰৰ পৰা, আৰু তাৰ পৰা আমি গ'লোঁ ওচৰতে থকা তেল ডিপুটোত E20 ল'বৰ কাৰণে। अरे कहना क्या चाहते हो? চৰি পেট্ৰল ল'বৰ কাৰণেহে গৈছিলোঁ দেই। शाबाश बेटा। তাৰপিছত এই নাজাৰাটো চাওক, ইমান বেছিয়ে ধুনীয়া লাগে। ভূটানৰ ফালে যোৱাৰ লগে লগে মানে ভাইবটোৱে বহুত সলনি হৈ যায়। আৰু তাৰ পৰা এঠাইত ৰখি কিনে আমি ল'লোঁ কিছুমান চিপছ খাবৰ কাৰণে, আৰু লগৰকেইটাই কিবা বেলেগ বেলেগ ল'লে, আৰু পিছত দেখা পাব সিহঁতে। আৰু এইটো হৈছে মেইন নাজাৰাটো, বহুত বেছিয়ে ধুনীয়া। আমি তাতে নামি গ'লোঁ, পানীটো বহুত বেছিয়ে ঠাণ্ডা আছিল, বহুত বেছিয়ে ভাল লাগি গ'ল। তাৰমানে গোটেইকেইজনে এজন এজনকৈ নামি গ'লোঁ। लेकिन एक सेकंड তো গাইজ আমি এটাইও খোৱা নাই, ই অকলে এইটো অকলে খাইছে, আমাক খুৱাবলৈ নাভাবিব। আৰু তাৰ পৰা আমি গোটেইকেইটা তাত এনজয় কৰিলোঁ, গা ধুলোঁ, বহুত বেছিয়ে ভাল লাগিল দিনটো। চুইমিং পুলত যোৱাতকৈ ইয়াতে বেছি ভাল লাগিল। লগৰ এজনে কৈছিল যে চুইমিং পুলত যাওঁ বোলা, কিন্তু আমি কেইজনে ক'লোঁ যে নাই আমি চুইমিং পুলত নাযাওঁ, ইয়াতে গা ধুম। আৰু বহুত বেছিয়ে ভাল লাগিল। তাত গা পা ধুই আমি গ'লোঁ ঘৰত, আৰু গৈ থাকোঁতে আমাৰ যিমান তাত ঠাণ্ডা লাগিছিল, এতিয়া বেছিহে গৰম লাগিব ধৰিলে যিমানে ইফালে আহিছোঁ। তো আজিৰ ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।